2026 নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে ইতিমধ্যে আপোনালোকে জানে যে ৰাজনৈতিক দলসমূহ হাজু হৈছে কাৰণ এইবাৰ যেহেতু কংগ্ৰেছৰ বিশেষকৈ গৌৰৱ গগৈ যেটো চৰ্চাত আছে আপোনালোকে নিশ্চয় জানে যে নতুন সভাপতি পদত তেখেত যেতিয়া অধিষ্ঠিত হৈছে তাৰ পিছতেই এক চৰ্চা হৈছে যে গৌৰৱ গগৈ নেতৃত্বত এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব নেকি এনেকুৱা ধৰণৰ মনত বহুতৰে ধাৰণা আহিছে যে এইবাৰ 26ত কংগ্ৰেছৰ চৰকাৰ হ'ব নেকি এই ধৰণৰ চৰ্চা ইতিমধ্যে চলি আছে আপোনালোকে নিশ্চয় জানে সোশ্যাল মিডিয়াতে হওক বা অন্যান্য প্লেটফৰ্মতে হওক চৰ্চা চলি আছে কাৰণ গৌৰৱ গগৈ নেতৃত্বত এইবাৰ যেটো এটা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি চৰকাৰখন আপোনালোকে নিশ্চয় জানে যে গৌৰৱ গগৈ নেতৃত্বত যেটো আগৰ যি নিৰ্বাচন হৈ গৈছে তেখেতে যেটো যদিও তেওঁ সভাপতি পদত নাছিলে কিন্তু তেখেতৰ নেতৃত্বতে যেটো হৈছিলে যেটো আপোনালোকে জানে যে এমপি যেটো ইলেকশন আছিল সেই এমপি ইলেকশনত তেখেতে যেটো মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আৰু গৌৰৱ গগৈ নেতৃত্বতে যেটো যে তিনিখন আসন তেখেতলোকে জয়লাভ কৰিলে বিশেষকৈ যোৰহাট সমষ্টিত যেটো গৌৰৱ গগৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আপোনালোকে নিশ্চয় জানে যে সকলো মন্ত্ৰী এমএলএ গৈ যোৰহাটত যেটো কোপনি পুতিছিল আপোনালোকে নিশ্চয় জানে কিন্তু এইবাৰ 2026ত কি ধৰণৰ ফলাফল লাভ কৰিব কংগ্ৰেছে তাক লৈ এক চৰ্চা হৈ আছে আৰু বিজেপি কেইখন আসনত জয়লাভ কৰিব বা কংগ্ৰেছে কেইখন আসনত জয়লাভ কৰিব এই ধৰণৰ চৰ্চাটো চলি আছে এতিয়া কোন জিকিব কোন হাৰিব হেয়া ৰাইজে বিচাৰ কৰিব কাৰণ আপোনালোকে বিচাৰ কৰিব আজি গৌৰৱ গগৈয়ে মেজবেল অনুষ্ঠানত যিখিনি মন্তব্য আগবঢ়াইছে তেখেতে কেনে ধৰণে তেখেতৰ দলটো আগুৱাই নিব বা কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব এইবাৰ 2026 নিৰ্বাচনৰ কাৰণে তেখেতৰ মন্তব্য আপোনালোকলৈ আগবঢ়ালো কি কৈছে গৌৰৱ গগৈ আপোনালোকে এবাৰ শুনি লওক কৰিবলৈ লৈছো যে আজি মেজমেলত আমাৰ অতিথি অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি আৰু লোকসভাত বিৰোধী দলৰ উপদলপতি সাংসদ গৌৰৱ গগৈ নমস্কাৰ আপোনাক আৰম্ভণিতে জনাইছো আন্তৰিক আদৰণি আৰু অভিনন্দন আৰু আপোনালৈ আছে আমাৰ অজস্ৰ শুভেচ্ছা গৌৰৱ গগৈ আপুনি কক আজি হঠাৎ আপুনি বিধানসভাত উপস্থিত হল আৰু অধ্যক্ষৰ গেলেৰীত আপোনাক দেখা গল আৰু পিছত আপুনি অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰীৰ লগত একেলগে চাহ পানী খাই বিধায়কসকলৰ লগত কিছু সময় আলোচনাও কৰিলে আপোনাৰ এই হঠাৎ বিধানসভাত আবিৰ্ভাৱৰ কাৰণটো কি প্ৰশান্তদা সাংসদ হিচাপে আমি বিভিন্ন দেশত গৈ তেওঁলোকৰ সদনৰ ভিতৰত আমি বহিবলৈ সুযোগ পাইছো মই ইতিমধ্যে নৰৱে পাৰ্লামেণ্টত বহিছো ভিজিটৰ হিচাপে আলহী হিচাপে ইংলেণ্ডৰ পাৰ্লামেণ্টত বহিছো আৰু সেই কাৰণে আমাৰো এটা মোৰ এটা মই ভাল পাওঁ মানে পৰিস্থিতি কেনেকুৱা পৰিবেশ কেনেকুৱা ৰুলছবোৰ কেনেকুৱা আইনবোৰ কেনেকুৱা সিটিংবোৰ কেনেকুৱা চেম্বাৰবোৰ কেনেকুৱা এটা সবৰ ঠাইত গলো অসমৰ বিধানসভাত মই কেতিয়াও মানে নতুন বিধানসভাত মই যাবলৈ সুযোগ পোৱা নাই ইয়াৰ আগৰ বিধানসভাত মই গৈছো যেতিয়া আমাৰ লোকসভা স্পিকাৰ ওম বিৰলা তেতিয়া তেওঁ আহিছিল সেই সময়ত মই গৈছিলো নতুন বিধানসভাত মই যাবলৈ সুযোগ পোৱা নাই কেতিয়াবা মোৰ সদনৰ অধিৱেশন হৈ থাকে আৰু কিন্তু আজি যেতিয়া এটা বিশেষ অধিৱেশনৰ যোগেদি ডিব্ৰুগড় এয়াৰপৰ্টৰ নামকৰণ ভাৰত ৰত্ন সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ নামকৰণ কৰা যাব মই ভাবিছিলো আজি এই সুযোগটো লম দুটা কাৰণত যে মই নতুন বিধানসভাত মই ভিতৰৰ পৰা দেখি মই পোৱা নাই আৰু আজি এটা বিশেষ অধিৱেশন মই আমাৰ দলৰ সমৰ্থন মই নিজৰ ফালৰ পৰা প্ৰকাশ কৰিবলৈ তাত উপস্থিত হলো আজিৰ বিধানসভাৰ কাৰ্যক্ৰমণিকে আপুনি কেনেকুৱা দেখিলে যেনেকৈ থাকে আজি বিভিন্ন তাত বিষয়বোৰ উত্থাপন হ'ল আমাৰ কিছু ৰাজহুৱা বিষয়বোৰ তাত উত্থাপন কৰা গ'ল আমাৰ চৰকাৰৰ যি আমাৰ বিৰুদ্ধে যিখিনি কথা আমাৰ বিধায়কসকলে ক'বলৈ বিচাৰিছিল তেওঁলোকে ক'লে আৰু লগে লগে মই ভাল পালোঁ যে এইখিনিও মই চাবলৈ এটা সুযোগ পালোঁ আৰু পিছত গৈ বিশেষকৈ অধ্যক্ষ মহোদয়ৰ লগত আপোনাৰ কোৱাৰ দৰে এক কাপ চাহ খাই যেহেতু তেওঁ আগতে ৰাজ্যসভা সাংসদ আছিলে মই তেতিয়া পৰাই তেখেতৰ লগত চিনাকি আৰু আজি মই মোৰ ফালৰ পৰা মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলোঁ যে মোৰ ব্যক্তিগত চিন্তাত তেওঁ খুব সুন্দৰকৈ নিজৰ ভূমিকা পালন কৰিছে গৌৰৱ গগৈ আপুনি প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি কংগ্ৰেছৰ ভাল দিনত আপুনি সাংসদ হৈছিল আৰু কংগ্ৰেছৰ বেয়া দিনত আপুনি ৰাজ্যিক কংগ্ৰেছৰ সভাপতিৰ নেতৃত্ব ল'বলৈ আহিছে এতিয়া আপোনাৰ সন্মুখত কিন্তু চ্যালেঞ্জ বহুত 2016 চনৰ পিছৰ পৰা ইটোৰ পিছত সিটো নিৰ্বাচন কংগ্ৰেছে হাৰি আহি আছে আৰু কিছুমান ধৰি লওক পঞ্চায়তত যদি অলপমান আসন পাইছে বিধানসভাত অলপমান আসন পাইছে বিটিসি জাতীয় এনেকুৱা পৰিষদ বিলাকত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই এনেকুৱা অৱস্থাত আপুনি কি ধৰণে অগ্ৰসৰ হোৱাৰ কথা ভাবিছে
প্ৰথম যে অহা বছৰ নিৰ্বাচন জটিল হ'ব নাকচ কৰি লাভ নাই যি সঁচা সঁচা আৰু মই ভাবো যদি আমি সেই তাৰ পৰা যদি আৰম্ভ কৰোঁ কোনো ধৰণৰ ভুৱা অহংকাৰ লৈ নহয় কোনো ধৰণৰ ভুৱা অভাৰ কনফিডেন্স লগত নহয় যে বাস্তৱিক গ্ৰাউণ্ড ৰিয়েলিটি যে আজি তাৰিখত আমাৰ পঞ্চায়ত নিৰ্বাচন আমাৰ ভাল নহল যদি তাৰ পৰা যদি আমি আৰম্ভ কৰোঁ নিশ্চয় এটা চ্যালেঞ্জ কিন্তু ময়ো কিছু চ্যালেঞ্জ লৈ ভাল পাওঁ ময়ো দেখিছোঁ কি যেতিয়াই মোৰ জীৱনত ডাঙৰ প্ৰত্যাহ্বান আহিছে মই সদায় সেই সময়ত মই ভাবাতকৈ আৰু ভাল কৰিব পাৰিছোঁ আৰু মোৰ ওপৰত যিমান প্ৰেছাৰ আহে মোৰ পাৰফৰ্মেন্সটো ইমান আৰু ভাল হয় আমিও চ্যালেঞ্জৰ কাৰণে প্ৰস্তুত আৰু নিশ্চয় আপোনালোকে দেখিছেই যে অসমৰ জনসাধাৰণ যথেষ্ট আমাক এই ক্ষেত্ৰত প্ৰথমৰ পৰা আজি তাৰিখলৈকে আশীৰ্বাদ কৰি আছে আৰু আমি এটা ৰাজনৈতিক ক্ষেত্ৰত এটা বিকল্প আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ আমাৰ কিছু বেলেগ পৃথক চিন্তাধাৰা আছে অৰ্থনৈতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত চিকিৎসা ক্ষেত্ৰত লোকতান্ত্ৰিক ক্ষেত্ৰত মই ভাবোঁ আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে দুটা পৃথক তেওঁলোকে চিন্তাধাৰা দেখা পাব এটা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ নেতৃত্বৰ তেখেতৰ চিন্তাধাৰা আৰু এটা আমাৰ কংগ্ৰেছৰ চিন্তাধাৰা গৌৰৱ গগৈ কংগ্ৰেছৰ যদি ৰাজনীতি আপুনি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি বিশ্লেষণ কৰে তেনেহ'লে কংগ্ৰেছৰ ৰাজনীতি এতিয়া তিনি ভাগত বিভক্ত হৈ আছে প্ৰি ইমাৰ্জেঞ্চি পোষ্ট ইমাৰ্জেঞ্চি এণ্ড পোষ্ট মোদী যেতিয়া ইমাৰ্জেঞ্চিৰ আগৰ য'ত আপুনি জন্ম হোৱা নাছিল আমাৰ ৰিণিকি মনত পৰে তেতিয়া কংগ্ৰেছ দলটো যদিও শ্ৰীমতী গান্ধীয়ে নেতৃত্ব দিছিল কিন্তু এটা কোটাৰী আছিল তেখেতৰ আৰু সেই কোটাৰীটো প্ৰথমতে সিন্ডিকেট ভাঙিবৰ কাৰণে তেওঁ কষ্ট কৰিব লগা হৈছিল তাৰপিছত সিন্ডিকেট ভাগি গ'ল কিন্তু এটা নিৰ্দিষ্ট কোটাৰীয়ে তেওঁক নিয়ন্ত্ৰণ কৰিলে আৰু সঞ্জয় গান্ধী জগদীশ টাইটলাৰ আদি মানুহ তেওঁৰ কাষৰে পাজৰে আহিল ইমাৰ্জেঞ্চিৰ পিছত কিন্তু এই পৰিস্থিতিটো পৰিৱৰ্তন হ'ল হৈ শ্ৰীমতী গান্ধীয়ে আগৰ দৰে ৰাছিয়াৰ লগত সেই সম্পৰ্কটো বিচ্ছিন্ন কৰিলে আৰু এটা বেলেঞ্চ মেইনটেইন কৰিবলৈ সেই সময়ত ফ্ৰেছৱা মিত্ৰাৰো তেতিয়া আহি গ'ল ফ্ৰান্সত আৰু তেতিয়া এটা বেলেঞ্চ মেইনটেইন কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই সময়ত এটা নতুন ধৰণৰ মানুহ কিছুমান আহি পৰিল আপোনাৰ দেউতা প্ৰি ইমাৰ্জেঞ্চি আৰু পোষ্ট ইমাৰ্জেঞ্চি দুয়োটা সময়তেই তেখেত সাংসদ হৈ আছিল এতিয়া কথা হ'ল যে কংগ্ৰেছ পোষ্ট মোদী অহাৰ পিছত 14 চনৰ পিছত যিটো কংগ্ৰেছৰ চেহেৰা বহুত ইলেকশ্যন জিকিছে বহুত ইলেকশ্যন হাৰিছে কিছুমান চৰকাৰ পাতিব পাৰিও পৰা নাই এনেকুৱা অৱস্থাত আপোনাৰ সন্মুখত 26ৰ নিৰ্বাচনটো আপুনি কি ধৰণে বিশ্লেষণ কৰে মই ইয়াত আৰু এটা আপুনি ভাবেনে যে পোষ্ট মোদী কংগ্ৰেছৰ কিছু পৰিৱৰ্তন হৈছে মই যোগ কৰিবলৈ বিচাৰিছোঁ যিহেতু প্ৰধানমন্ত্ৰী মোদী প্ৰায় 10 বছৰ হৈ গ'ল 11 বছৰ হ'ল প্ৰায় 11 বছৰ হ'ল 2014 চনৰ পৰিৱেশ আৰু 2024 চনৰ পৰিৱেশৰ মাজত মই যথেষ্ট পাৰ্থক্য দেখা পাইছোঁ আৰু সেইকাৰণে মোদীও এৰাটো যদি আপোনালোকে ভাগ কৰে মই এটা প্ৰি 2024 মোদী কম আৰু এটা পোষ্ট 2024 মোদী আৰু আজি ইয়াত কিয় কৈছোঁ যে আজি তাৰিখত 2024 নিৰ্বাচনৰ সময়ত কংগ্ৰেছে কোনকেইটা বিষয় উত্থাপন কৰিলে সংবিধান আৰু কাষ্ট সেন্সাছ আৰু যদি লাহে লাহে আপোনালোকে কংগ্ৰেছৰ কথাৰ ওপৰত মন দিয়ে ৰাহুল গান্ধী ডাঙৰীয়া পাৰ্লামেণ্টৰ ভিতৰত কিবোৰ কথা কৈ আছে তেওঁ আৰু এটা কথা কৈ আছে যে আমাৰ ডিচেন্ট্ৰেলাইজেশ্যন অফ ৱেল্থ হ'ব লাগে মানে ধনৰ বিকেন্দ্ৰীকৰণ তাৰ ওপৰতো আজি জোৰ দি আছে আৰু আজি তাৰিখত আপোনালোকে দেখা পাইছে যে নৱ প্ৰজন্মৰ সংখ্যা ভোটৰৰ সংখ্যা আৰু বৃদ্ধিহে পাইছে আৰু মই দেখা পাইছোঁ যে আজিও 2024 চনৰ আজি প্ৰায় 1 বছৰ সম্পূৰ্ণ হ'ল এতিয়াও সংবিধানৰ কথাবোৰ যথেষ্ট প্ৰাসংগিক এতিয়াও কাষ্ট সেন্সাছ লৈ যথেষ্ট এতিয়াতো মোদী কেন্দ্ৰীয় চৰকাৰ বাধ্য হ'ল ৰাহুল গান্ধী ডাঙৰীয়া পৰামৰ্শ ল'বলৈ বাধ্য হৈছে তো আমি যি এটা লাইন এটা প্ৰগতিশীল চিন্তাধাৰা সমাজৰ পিছপৰা অঞ্চলৰ তেওঁলোকৰ অধিকাৰৰ হয় যে আমি মাত মাতি আছোঁ ধনৰ বিকেন্দ্ৰীকৰণ মাত্ৰ 2-3 জন ধনী নহয় সকলো আমাৰ ট্ৰেডাৰ্ছ স্মল এণ্ড বিজনেছ উদ্যোগ মই যদি কওঁ যে ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থ কথাটো খাপ খাবনে নট ইকুৱেল বাট ইকুইটেবল মই নহয় যেহেতু আপুনি কৈছে ডিষ্ট্ৰিবিউশ্যন মই ডিষ্ট্ৰিবিউশ্যন কোৱা নাই
মই অপৰচুনিটি কৈছোঁ যে সকলে সুযোগটো পাব লাগে মই কাৰোবাৰ ধনী মানুহৰ মই ধনটো মই বিতৰণ কৰিবলৈ বিচাৰিছোঁ ডিষ্ট্ৰিবিউশ্যন কোৱা নাই যদি কেতিয়াবা সেই যিহেতু ছ'চিয়েলিজমত সেইটো আহি যায়তো কি আমি ধনী আটাইতকৈ ধনীৰ ওপৰত বহুত টেক্স দি আমি তেওঁলোকৰ সেই টেক্সটো তাৰ পৰা যি ৰিটাৰ্ণ পাম আমি বিতৰণ মই এইটো কোৱা নাই মই কৈছোঁ ইকুইটেবল অপৰচুনিটি যে আজি আমাৰ থলুৱা ইণ্ডাষ্ট্ৰী হওক আমাৰ লোকেল এণ্টাৰপ্ৰেনৰ হওক অসমৰ লোকেল কণ্ট্ৰেক্টৰ হওক সৰু সৰু কণ্ট্ৰেক্টৰ হওক সকলোৱে যে প্ৰস্পাৰাছ হ'বলৈ ধনী হ'বলৈ সুযোগ পায় এই সুবিধাৰ মাত্ৰ ৩-৪জনৰ ওচৰত সীমিত থাকিব নালাগে মই ভাবোঁ এই ক্ষেত্ৰত আমাৰ আৰু বৰ্তমান চৰকাৰৰ চিন্তাধাৰাৰ মাজত যথেষ্ট পাৰ্থক্য আছে গৌৰৱ গগৈ কংগ্ৰেছ দলটো ঐক্যবদ্ধ কৰি ৰখাটো এটা বৰ ডাঙৰ চেলেঞ্জ আপোনাৰ আগৰজন সভাপতিয়ে আপ্ৰাণ চেষ্টা কৰিও মই তেখেতক দোষ নিদিওঁ দলটো ঐক্যবদ্ধ কৰি ৰাখিব নোৱাৰিলে নিৰ্বাচনৰ পিছতেই ৰূপজ্যোতি কুৰ্মীকে ধৰি বহু মানুহ বিজেপিলৈ গুচি গ'ল আকৌ বিজেপিৰ পৰা ইলেক্ট হৈ আহিল আপোনাৰ নিকট একেবাৰে সহযোগী মানস বৰা ৰাণা গোস্বামী আপোনাক অন্তিম সময়ত এৰি থৈ গুচি গ'ল এতিয়াও কমলাক্ষ পুৰকায়স্থ বা বসন্ত দাস আদিৰ দৰে মানুহ এতিয়াও ফেন্সিঙত বহি আছে তেওঁলোক না কংগ্ৰেছ এৰি গৈছে না বিজেপিৰ ফালে গৈছে বিজেপিৰ হৈ কাম কৰি আছে অথচ কংগ্ৰেছে তেওঁলোকক এক্সপেলো কৰিব পৰা নাই বা একো কৰিব পৰা নাই অধ্যক্ষ মহোদয়েও কোনো ধৰণৰ সিদ্ধান্ত দিয়া নাই এনেকুৱা অৱস্থাত কংগ্ৰেছ দলটোক যিখিনি আছে সেইখিনিক ঐক্যবদ্ধ কৰি অগ্ৰসৰ কৰাত আপোনাৰ অগ্ৰাধিকাৰবোৰ কি হ'ব প্ৰায়ৰিটিজবিলাক কি আপোনাৰ চাওক ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্ব কিছু চাপ আমাৰ কংগ্ৰেছ দলৰ ওপৰত এৰি থৈ গৈছে যি আমাক যথেষ্ট সহায় কৰিছে প্ৰথমটো হ'ল যে তেওঁ নেতৃত্ব লোৱাৰ পিছতহে AIUDF দলৰ লগত 21 চনত যে আমি নিৰ্বাচনী মিত্ৰতা কৰিছিলোঁ সেয়া তেওঁ ভংগ কৰিছে আৰু আজিও আমাৰ স্থিতি অটল আমি কৈছোঁ যে AIUDFৰ লগত আমি কোনো পৰ্যায় আমি ৰাজনৈতিক আমাৰ মিত্ৰতা নহ'ব দ্বিতীয় তেওঁ কৰিলে যে তেওঁ আমাৰ বিৰোধী দলৰ লগত আমাৰ বিভিন্ন আঞ্চলিক দলৰ লগত এটা মঞ্চ তেওঁলোকে গঠন কৰিলে যাৰ ফলত যদিও আজি তাৰিখত আনুষ্ঠানিকভাৱে আমাৰ বৈঠক হোৱা নাই আমাৰ মন এতিয়াও কোমল আমি সকলো লগত কাম কৰিবলৈ বিচাৰিছোঁ মোৰ কথাত এয়া হ'ল যে কংগ্ৰেছ দল আমি এটা শক্তিশালী ভাল মিত্ৰ হ'বলৈ বিচাৰোঁ আমি ভাল মিত্ৰৰ দৰে বেলেগক সহায় কৰিবলৈ বিচাৰোঁ বেলেগক সহায় কৰিবলৈ হ'লে নিজৰ শক্তিটো আগতে বৃদ্ধি কৰিলেহে মই বেলেগক মই সহায় কৰিব পাৰিম তো আমি সেইখিনি কাম আগতে আমি কৰি লওঁ তো আৰু তেওঁৰ তৃতীয় কাম যি কৰিলে তেওঁ বহুতখিনি যাত্ৰা কৰিলে আমাৰ চাংগে চাংগে আমাৰ মিচিং অঞ্চলত যাত্ৰা হ'ল বাগানে বাগানে বাগান অঞ্চলত যাত্ৰা হ'ল ভাৰত জোড়ৰ যাত্ৰা হ'ল তো এই ধৰণৰ যে মুভমেণ্ট মাত্ৰ মিটিং নহয় গ্ৰাউণ্ড ৰিয়েলিটিত গ্ৰাউণ্ডত গৈ তৃণমূল পৰ্যায়ত যাত্ৰাৰ জৰিয়তে কামখিনি প্ৰচাৰ কৰাটো যথেষ্ট মই ভাবিছোঁ আমাৰ কাৰণে এটা কিছু ভাল কথা যিহেতু যিখিনি কথা মই বিহালীত মই অনুকৰণ কৰিলোঁ আৰু মই দেখিলোঁ আমাক চাই আকৌ আজিকালি বিজেপিও অনুকৰণ কৰিছে যে সৰু সৰু সভা যাত্ৰা ডাঙৰ ডাঙৰ মিটিংবোৰ অলপ কমাই দিছে তো এইখিনি আমাৰ চলি থাকিব আৰু মই ভাবোঁ যে মই বিৰোধী দলৰ লোকসভাত উপদলপতি আৰু সেই সদনৰ ভিতৰত মই বহুতৰ লগত মোক এটা ভাল এটা সম্পৰ্ক সৃষ্টি কৰিবলগীয়া হয় কিছুমান মোতকৈ জ্যেষ্ঠ মোতকৈ যথেষ্ট অনুভৱী বয়সত মোতকৈ খুব ডাঙৰ কিন্তু মই তেখেতৰ উপদলপতি তেওঁ মোক আমাক সন্মান দিয়ে আমিও তেখেতক আমি সন্মান তো মই ভাবোঁ এইখিনি যে মোৰ অভিজ্ঞতা AICC ইনচাৰ্জ যেতিয়া মই ৱেষ্ট বেংগলৰ আছিলোঁ তেতিয়া সৌমেন মিত্ৰৰ দৰে এজন শক্তিশালী ডাঙৰ কংগ্ৰেছৰ নেতা সভাপতি আছিলে মই তেখেতৰ লগত কাম কৰিছিলোঁ ইয়াতো কৈছোঁৱে যে আমাৰ সদনৰ ভিতৰত মই ভাবিছোঁ এইখিনি কিছু মোৰ এক্সপিৰিয়েঞ্চ আগন্তুক দিনত আমাৰ কংগ্ৰেছ দলৰ ভিতৰত জ্যেষ্ঠসকলৰ লগত আৰু নৱপ্ৰজন্মৰ লগত কাম কৰাত অলপ আমাক সহায় কৰিব নৱপ্ৰজন্মৰ প্ৰসংগটো খুব চৰ্চা হৈছে কাৰণ আজি যেতিয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যেতিয়া টিকট পালে ৰাজ্যসভাত লগে লগে ৰাজনৈতিক মহলত এটা চৰ্চা হৈছে যে অসম গণ পৰিষদৰ আৰু নতুন মুখ নাই নেকি পুৰণি মানুহকে আনিছে আপোনাৰ ক্ষেত্ৰত সকলোৱে আশা কৰিছে যে আপুনি নতুন প্ৰজন্মক এটা নতুন গুৰুত্ব দিব এই প্ৰসংগত আপোনাৰ অগ্ৰাধিকাৰবোৰ কি হ'ব না যদি আপুনি আমাৰ অৰ্ডাৰটো চাই তেতিয়া মোৰ লগত দুইগৰাকী নতুন যুৱক যুৱতীজনক বা যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে দায়িত্ব দিছে ৰজিনা তিৰ্কী প্ৰাক্তন বিধায়িকা ইয়াৰ পূৰ্বে তেখেত AICC ছেক্ৰেটাৰী আছে ওড়িশাত তেওঁ ৰেছপন্সিবিলিটি দিয়া গৈছিলে আৰু প্ৰদীপ চৰকাৰ বিধায়ক তো এই দুয়োজনকো আজি আমাৰ লগত তেওঁলোকক দায়িত্ব দিয়া গৈছে
আৰু দুয়োজনৰ লগতো মই ইতিমধ্যে মই কথা পাতিছোঁ আৰু কৈছোঁ যে চাওক আমি আমাৰ ওপৰত দলে যথেষ্ট এটা ভৰসা আমাৰ ওপৰত কৰিছে আৰু এইটোৱে আমাৰ চেষ্টা হ'ব লাগে যে যিদৰে আমি সুবিধা পাইছোঁ আজি একদম মানে আমাৰ প্ৰদেশ কংগ্ৰেছৰ উচ্চ স্তৰত একে সুবিধা আমি বিভিন্ন জিলাত বিভিন্ন গাঁৱৰ ভিতৰত আমি বিভিন্ন সমাজৰ যুৱ প্ৰতিনিধিসকলৰ বাবে কৰিবলগীয়া আছে মাত্ৰ আমিহে দুৱাৰৰ মুকলি দুৱাৰৰ যোগেদি সোমালে নহ'ব দুৱাৰটো আৰু বহল কৰি আমাৰ লগত আৰু যোগ কৰিব পাৰে তেনেকুৱা এটা পৰিস্থিতি আমাক কৰিবলগীয়া হ'ব আৰু সেইকাৰণে এইকেইটা দিন অলপ মই বিভিন্ন আমাৰ দলৰ ভিতৰত যিখিনি সংগঠনবোৰ আছে তেওঁৰ লগত কথাখিনি পাতি সেইখিনিয়ে কৈছোঁ যে আপোনালোকে নিজৰ নিজৰ মঞ্চ নিজৰ নিজৰ সংগঠন আৰু বহল কৰক আৰু যুৱকসকলক আৰু ভূমিকা দিয়ক মোৰ ঘৰলৈ যাবলৈ যোৱা পথটো ৰাজীৱ ভৱনৰ সন্মুখেদি যাব লাগে মই সদায় ৰাজীৱ ভৱনৰ সন্মুখেদি দিনটোত ন্যূনতম 4 বাৰ অহা যোৱা কৰোঁ মই এইটো অস্বীকাৰ কৰিব নোৱাৰোঁ যে আপুনি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত ৰাজীৱ ভৱনত এটা উৎসাহৰ সৃষ্টি হৈছে কাৰণ তাত মানুহ আৰু গাড়ী ঘোঁৰা বেছিকৈ দেখা গৈছে পূৰ্বতকৈ কিন্তু এই কথাটো অনস্বীকাৰ্য যে ৰাজনীতিত এখন মুখ লাগে আৰু সঁচাকৈয়ে আপুনি এখন মুখ ইউ আৰ এ ফেচ আপুনি প্ৰদেশ কংগ্ৰেছৰ জাতীয় কংগ্ৰেছৰ এটা ফেচ সেই মুখখনৰ শুনিবলৈ বেয়া ক'বলৈ বেয়া কিন্তু তাৰ এটা বিক্ৰীযোগ্যতা সেলেবিলিটি থাকিব লাগিব বহুতৰ মাজত চৰ্চা হয় যে ইউ হেভ বিন সেলিং ইউৰ ফাদাৰ্স নেম আপুনি আপোনাৰ দেউতাৰ নাম বিক্ৰী কৰি লিডাৰ হৈছে এই প্ৰসংগত আপুনি কি কয় তেওঁলোকৰ কাৰণে বিক্ৰী হ'ব পাৰে মোৰ কাৰণে মই তেখেতক শ্ৰদ্ধাৰে সৰিছোঁ আৰু তেখেতৰ আদৰ্শ মই মনত ৰাখিছোঁ যদিও দলৰ ভিতৰত যথেষ্ট মই দলে মোক যথেষ্ট দায়িত্ব দিছে যিখিনি কথা যিখিনি আদৰ্শ মূল্য মই তেখেতৰ পৰা শিকিছোঁ মই যে পাহৰি যোৱা নাই আৰু মই গৌৰৱৰে কওঁ যে মই তেখেতৰ চিন্তাধাৰাবোৰ অসমৰ উন্নয়নৰ ক্ষেত্ৰত সজীৱ কৰিবলৈ বিচাৰিছোঁ যিখিনি কথা মই নিজৰ যোৰহাট লোকসভা নিৰ্বাচনতো কৈছিলোঁ যে তেখেতৰ এটা বহল সপোন আছিলে কৃষি ক্ষেত্ৰলৈ মহিলা আত্মসহায়ক গোটলৈ সৰু উদ্যোগ লৈ বিভিন্ন জনগোষ্ঠীৰ জনজাতিকৰণৰ লৈ বিভিন্ন যে আমাৰ ট্ৰাইবেল ডেভেলপমেণ্ট কাউন্সিল আছিল সেয়া লৈ তেওঁলোকৰ এটা বহল এটা সপোন আছিলে আৰু সেই সপোন অধুৰা হৈ থাকিলে আৰু আমি সেইখিনি আজি আমি সেই সপোনবোৰ মনত পেলাই আমি তাৰ ওপৰত কাম কৰিবলৈ বিচাৰোঁ বেলেগৰ কাৰণে যদি কিবা আপত্তি আছে মইতো কৰিব হয়তো দ্যাট ইজ নট মাই ৰেছপন্সিবিলিটি যদি তেওঁ ভাল পায় বেয়া পায় মই সদায় মই কৃতজ্ঞ যে যদিও মই বহুত বছৰ প্ৰায় 80% মোৰ যুৱকালত মই ৰাজনীতিৰ পৰা আঁতৰত আছিলোঁ যেতিয়া মই ৰাজনীতিত ভৰি দিলোঁ কম সময়ৰ ভিতৰত তেখেতৰ পৰা বহুতখিনি কথা শিকিবলৈ জানিবলৈ পাৰিলোঁ আৰু তেওঁ এটা কথা সদায় মোক কয় যে ৰাজনীতিত বেছি ফাষ্টকৈ গ্ৰ' কৰিব নালাগে আৰু সেইটো মই বিচাৰোঁ যে যদি আপোনালোকে কৈছে যে ৰাজীৱ ভৱনত বহুত কি কয় গাড়ী আহিছে মানুহবোৰ আহিছে কিন্তু আমাৰ লক্ষ্য হৈছে বিধানসভা নিৰ্বাচন আৰু আপোনাৰ কোৱাৰ দৰে এটা জটিল নিৰ্বাচন কষ্ট কৰিব লাগিব আমি কিছু এটা উৎসাহ পাইছোঁ কিন্তু আগন্তুক দিনত কষ্ট নকৰিলে সেইটো আমি উৎসাহ তাৰ সেইটো কাগজতে থাকি যাব প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি আৰু ইয়াৰ পিছতে বিৰতিৰ পিছতে গৌৰৱ গগৈ আমাৰ প্ৰশ্ন আপুনি পাকিস্তানলৈ কিয় গৈছিল পাকিস্তানত মই 2013-14 চনত যেতিয়া মোৰ সেই সময়ত মোৰ সহধৰ্মিনী কাম কৰি আছিল তেখেতৰ লগত আমি এটা ব্যক্তিগত ভ্ৰমণ লৈ গ'লোঁ আৰু তাত কিছুদিন থাকি আহি আমি উভতি আহিলোঁ আৰু তাৰ পিছত 13-14 চনৰ পিছত আজিলৈকে আজি আমি 2025 চনত আছোঁ প্ৰথমবাৰ মই এই প্ৰশ্নটো শুনা পাইছোঁ ইয়াৰ পূৰ্বে মই যিমানবাৰ সদনত গ'লোঁ 2014 চনত মোৰ নিৰ্বাচনো হ'ল মোৰ নিৰ্বাচনৰ আগতে মই গৈছোঁ নিৰ্বাচনৰ সময়ত এই প্ৰশ্ন মোৰ ওচৰত নাহিল 19 চনত মোৰ এই প্ৰশ্নটো মোক সোধা নগ'ল 24 চনত মোৰ প্ৰশ্নটো সোধা নগ'ল এই বছৰ যেতিয়া বিধানসভা নিৰ্বাচনৰ প্ৰায় 1 বছৰ বা 9-10 মাহ আছে ঘপককৈ আমাৰ কিছু বিজেপি আইটি সেলৰ পৰা এইটো প্ৰশ্ন প্ৰথমে সোধা গ'ল আৰু তাৰ পিছত আমি বিজেপি নেতৃত্ব পাই এইখিনি প্ৰশ্ন আমি
কি কয় শুনিবলৈ পাইছোঁ কিন্তু পাকিস্তান যোৱাৰ লগত আৰু যে তেওঁলোকে ঢেৰ যে মছলা আজি তেওঁলোকে লগাই দিছে ISI এইবোৰ চব মছলা যে লগাই দিছে আজিলৈকে খালি মছলাহে লগাইছে প্ৰমাণ তেওঁলোকে একো দিব পৰা নাই আপোনাৰ পৰিবাৰে তাত কি কাম কৰিছিল মোৰ পৰিবাৰে ক্লাইমেট চেঞ্জৰ ওপৰত তেওঁৰ নিজৰ বেকগ্ৰাউণ্ড তেওঁ আছে আৰু তেওঁ যেতিয়া ইউকেত যেতিয়া আছিলে 2010 চনত তেখেতে এটা জব ইণ্টাৰভিউ কাৰণে এপ্লাই কৰিলে এটা আন্তঃৰাষ্ট্ৰীয় এটা ক্লাইমেট চেঞ্জ প্ৰগ্ৰাম যি প্ৰগ্ৰাম ভাৰত পাকিস্তান নেপাল আৰু শ্ৰীলংকা নাজানো আজিৰ পৰা যিহেতু 14-15 বছৰ আগত মই ইমান ভালকৈ মনত নাই তেতিয়া তেখেতে এপ্লাই কৰিলে আৰু এপ্লাই কৰাৰ কাৰণে তাই পাকিস্তানত আছিলে আৰু তেওঁ ক্লাইমেট চেঞ্জৰ ওপৰত বিভিন্ন ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ যিখিনি কাম কৰিছে সেইখিনি তেওঁ কৰিলে এটা ক্লাইমেট চেঞ্জ আৰু ISI আৰু ইণ্টাৰনেশ্যনেল ডাঙৰ ইয়াৰ মাজত গেপ আছে এটা তেওঁলোকে ক্লাইমেট চেঞ্জ আৰু ISI টো কেনেকৈ তেওঁলোকে সংযোগ কৰিবলৈ বিচাৰে ময়ো এই 10 ছেপ্টেম্বৰলৈ বাট চাই আছোঁ কিয়নো তেওঁলোকে মানে গল্প ওলাই কিয়নো কাহিনী তেওঁলোকে ওলাই ময়ো বাট চাই আছোঁ আপোনাৰ পৰিবাৰে কাম কৰা NGOটোৰ নামটো মনত আছেনে আপোনাৰ লিড কিবা আছিলে আচ্ছা কিছুমান NGO আছে যেনে IUCN আপুনি নাম শুনিছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ IUCN জাতীয় NGO বিলাকত কিছুমান দেশ অফিচিয়েল মেম্বাৰ থাকে মই IUCNৰ 3-4খন আন্তৰ্জাতিক সেমিনাৰলৈ গৈছো সেম ইস্যু ক্লাইমেট চেঞ্জ হয় হয় মই বিদেশতো গৈছো তাত বাংলাদেশ কিন্তু অফিচিয়েল মেম্বাৰ আপোনাৰ এই লিড নামৰ যেটো NGO তাত পাকিস্তান অফিচিয়েল মেম্বাৰ আছিল নেকি ইমান টেকনিক্যাল মই নাজানো কিন্তু লিড এটা সংগঠন এটা বেচৰকাৰী সংগঠন যি পাকিস্তানত আছিলে আৰু লিডৰ এটা কিবা এটা ভাৰতৰ ভিতৰতো তেওঁলোকৰ এটা চেপ্টাৰ মানে আন্ডাৰ ইণ্ডিয়ান লিডাৰশ্বিপ এটা তেনেকুৱাও আছে ইমান লোকেহে জানে বিকজ তেওঁ সেই NGO লগত প্ৰায় 2014 চনলৈকেহে কাম কৰিলে 15 চনত তেওঁ চাকৰি এৰিলে 15 চনৰ পৰা তেওঁ এটা নতুন ঠাইত কাম কৰি আছে এটা তেওঁ অলপ মোক খুদে যে ৰাজনীতি তুমিহে আছিলা মই কেতিয়াবা সোমাই গ'লো আৰু মইতো ৰাজনীতি মোৰ তেওঁ আৰু মোৰ মা একে ব্যৱহাৰ মানে ৰাজনীতি আৰু পাব্লিক লাইমলাইটৰ পৰা অলপ আঁতৰত থাকিবলৈ বিচাৰে নিজৰ ঘৰৰ কামখিনি সহজ সৰল মানে দুইজনে নিজৰ ঘৰৰ কামখিনিৰ ওপৰত বেছি জোৰ দিয়ে এতিয়াতো আজিকালি তেখেতৰ নাম তেখেতৰ CV একদম ইণ্ডিয়ান এক্সপ্ৰেছ হিন্দুস্তান টাইমছ পুৰা একদম ছ'চিয়েল মিডিয়াত সকলোৰ তেখেতৰ নাম আৰু তেখেতৰ কেৰিয়াৰ ওলাইছে কিন্তু ক'ব লাগিব যে গোটেই যাত্ৰাত তেওঁ মোক যথেষ্ট সমৰ্থন কৰিছে কোনো ৰাজনীতিবিদৰ বা কোনো মানে যদি সাংবাদিক হিচাপে আপুনি বিভিন্ন ঘাত প্ৰতিঘাত ফেচ কৰিবলৈ আপুনি প্ৰস্তুত হৈ আছে কিন্তু পৰিয়ালৰ সদস্য অলপ আঁতৰত থাকে কিন্তু আজিও পৰিয়ালৰ সদস্যও যদি মুখ্য ৰাজনীতিত নিৰ্বাচনী ৰাজনীতিত আহি গৈছে তেওঁ মোক যথেষ্ট সমৰ্থন কৰিছে আৰু তাৰ বাবে মই তেখেতৰ প্ৰতি কৃতজ্ঞ অভিযোগ আছে যে আপোনাৰ 4জনীয়া পৰিয়ালটোৰ 3জনেই বিদেশী নাগৰিক আৰু আপোনাৰ পৰা এনে অৱস্থাত কি স্বদেশ প্ৰেম আশা কৰা যায় এতিয়া প্ৰথমে তথ্যখিনি আমি কৈ দিওঁ আমাৰ জনসাধাৰণৰ বাবে যে যদিও তেখেতৰ বিয়া হোৱাৰ পিছত নিজৰ উপাধি তেওঁ কলবৰ্ণ পৰা গগৈ কৈ দিলে দেই এতিয়া আগতে এলিজাবেথ কলবৰ্ণ আছিলে পিছত তেওঁ এলিজাবেথ গগৈ হৈ গ'ল দিল্লীতে আছে ভাৰততে আছে ভাৰতৰ আমাৰ হিন্দী ভাষাও শিকিলে অসমীয়া ভাষাও শিকিলে কামো কৰি আছে ল'ৰা ছোৱালীয়ে দিল্লীতে স্কুলত পঢ়াই আছে কিন্তু নিজৰ কিবা দেশৰ প্ৰতি এটা টান আছে সেইকাৰণে পাছপৰ্টটো ধৰি ৰাখে একো ডাঙৰ কথা নহয় আমাৰো বহুত ভাৰতৰ নাগৰিক কেনেডাত থাকে আমেৰিকাত থাকে অষ্ট্ৰেলিয়াত থাকে কিছুমানে নিজৰ পাছপৰ্ট এৰি দিয়ে তেওঁলোকে গ্ৰীণ কাৰ্ড হৈ যায় তেওঁলোকে আমেৰিকান হৈ যায় এতিয়া আমাৰো বিভিন্ন আমাৰ আপোনালোকৰ দৰ্শকৰ পৰিয়ালৰ ভিতৰত বহুত আমাৰ অসমীয়া মানুহ আছে যিসকলে বিদেশত থাকি এতিয়া বিদেশৰ নাগৰিক হৈ গ'ল কিন্তু তাৰ মানে তেওঁ কম অসমীয়া নহয় তাৰ মানে তেওঁ কম ভাৰতীয় নহয় যে নহওক তেখেতৰো বিদেশৰ নিজৰ মাতৃভাষাৰ প্ৰতি নিজৰ দেশৰ প্ৰতি এটা টান থকাৰ কাৰণে তেওঁ নিজৰ পাছপৰ্ট ৰাখিছে আৰু কোভিডৰ সময়ত মোৰ সৰু ছোৱালী জন্ম হ'ল তাতে জন্ম হ'ল যিহেতু কোভিডৰ সময়ত ইয়াত হস্পিটেলৰ অৱস্থা অলপ সংকটজনক স্থিতিত আছিলে তো তাইৰো ব্ৰিটিছ পাছপৰ্ট হ'ল আৰু ল'ৰা ছোৱালীৰ লগত অহা যোৱা কৰোঁতে যদিও মোৰ ল'ৰা দিল্লীত জন্ম হ'ল তাৰ ইণ্ডিয়ান পাছপৰ্ট কিন্তু ল'ৰা ছোৱালীৰ দায়িত্ব বেছিভাগ মাকৰ লগত থাকে আৰু ৰাজনৈতিক পৰিয়ালটো গোটেই দায়িত্ব
মাকৰ লগত থাকে তো তেওঁ আমি তেখেতৰ সৰু ল'ৰা ছোৱালী আমি কৈছোঁ যে তুমি মাকৰ লগত থাকা আহোঁতে যাওঁতে যদিও তুমি দিল্লীত পঢ়া শুনা কৰা দিল্লীত তুমি ক্ৰিকেট বিৰাট কোহলি ভাল পোৱা জসপ্ৰীত বুমৰাহ ভাল পোৱা কিন্তু মাকৰ লগত থাকিলে আমাৰ এইটো সুবিধা হয় এইটো লৈ যে এখন বৰ্তমান আমাৰ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিবলগীয়া হৈছে বা বিজেপি ৰাজনীতি কৰিবলৈ হৈছে মোৰ কাৰণে ডাঙৰ কথা নহয় মানহানি তেওঁলোকৰ মানে স্বাভাৱিক তেওঁলোকে মানহানি কৰা ৰাজনীতি আজিৰ পৰা নহয় আগৰ পৰা অতীতৰ পৰা কৰি আহিছে ইন্দিৰা গান্ধী গুংগি গুৰিয়া সোনিয়া গান্ধী জাৰ্জি কাউ শশী থাৰুৰ আজি শশী থাৰুৰ খুব ভাল পায় কিন্তু এটা সময়তো শশী থাৰুৰ মৰ্ডাৰো কৰিছিলে তেওঁলোকে মানহানি কৰা তেওঁলোকৰ মানে পুৰণি কথা সেইকাৰণে বহুতে কয় তোমালোকে মানহানি কেছ কিয় নিদিয়া মই কৈছোঁ যিসকলৰ ৰাজনীতিয়ে মানহানি মই কি কেছ দিম আজি এয়াৰপৰ্ট কেছ দিম কাইলৈ গৈ আৰু কিবা এটা ওলাব তো এইখিনি কথা ৰাজনীতিত থাকিবই কিন্তু জনসাধাৰণে সব কথা বুজি পায় আৰু জনসাধাৰণে গম পাই গৈছে যে নিজৰ পৰিয়ালৰ কিছু মানে নেগেটিভ নিউজ লুকাবলৈ কাৰণে আজি কিছুমান মোৰ পৰিয়ালৰ ওপৰত সন্দেহ কৰিবলৈ এটা সন্দেহজনক স্থিতিলৈ ঠেলিবলৈ বিচাৰিছে গৌৰৱ গগৈ জনসাধাৰণৰ মনত এটা অনুসন্ধিৎস আছে অদূৰ ভৱিষ্যতে আপুনিতো চিৰদিন ভাৰতৰ ৰাজনীতিত থাকিব অদূৰ ভৱিষ্যতে আপোনাৰ পৰিয়ালৰ বাকি 3জন সদস্য ভাৰতীয় নাগৰিক হোৱাৰ কিবা সম্ভাৱনা আছেনে কিয় নাই যদি কাইলৈ গৈ 18 বছৰত যেতিয়া ল'ৰা ছোৱালীয়ে কয় যে মই ইয়াতে ডাঙৰ হ'লোঁ ইয়াতে মোৰ বন্ধু বান্ধৱী ইয়াতে মই বছৰত এবাৰ মই বিদেশত যাওঁ মই ভাল পোৱা নাই তাত গৈ মই ভাল পোৱা নাই তাত গৈ মোৰ বাহিৰা যেন লাগে মোৰ ইয়াত মই বেছি ভাল পাওঁ তো তেওঁলোকৰ ইচ্ছা তো এইটো তেওঁলোকৰ ওপৰত আমি এৰি দিওঁ আমি কেনেকৈ ক'ম যে কাইলৈ গৈ এতিয়া মুখ্যমন্ত্ৰী নিজে ক'ব পাৰিব নেকি যে ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হ'ব তেওঁলোকে কেতিয়াও বিদেশৰ পাছপৰ্ট নলয় গেৰেণ্টি দিব পাৰিব নেকি কোনো ক'ব নোৱাৰে আমাৰ ঘৰতে আমাৰ কিছু ছোৱালী আজি বিদেশত বিয়া হৈছে ল'ৰা আজি বিদেশত গৈছে বিদেশত পঢ়িছে তাতে থাকি গৈছে মই কৈছোঁ ন প্ৰত্যেক আমাৰ অসমীয়া আমাৰ মিডল ক্লাছ ঘৰত কোনোবা এজন চিনাকি মানুহ আছে যিজন আজি বাহিৰত আছে আৰু বাহিৰত তেওঁলোকে গ্ৰীণ কাৰ্ড বা চিটিজেনশ্বিপ লৈছে কিন্তু সকলো ৰাষ্ট্ৰৰ ৰাজনীতিৰ লগত জড়িত নহয় সকলো ৰাষ্ট্ৰৰ পলিচিৰ লগত জড়িত নহয় সকলোৱে সংবিধান ৰক্ষাৰ দায়িত্ব লোৱা নাই কিন্তু আপুনি সেইজন মানুহ যিজন মানুহে ৰাষ্ট্ৰ নীতি পৰিচালনা কৰিব আৰু তেওঁৰ গোটেই পৰিয়ালৰ বাকি 3জন সদস্য বিদেশী নাগৰিক হৈ থাকিব এই কথাটো ভাৰতীয় জনগণ অসমৰ জনগণ আপোনাৰ ওপৰত কেনেকৈ আশ্বস্ত হ'ব চাওক আমাৰ ডেমক্ৰেচি বহুত ষ্ট্ৰং আমাৰ ডেমক্ৰেচি বহুত মেচিয়ৰ মই পাৰ্লামেণ্টেৰিয়ান নহয় বা প্ৰথম মই চৰকাৰৰ প্ৰতিনিধিও নহয় যিগৰাকী ল'ৰা ছোৱালী বিদেশৰ নাগৰিক এতিয়া মই ক'বলৈ বিচৰা নাই কিন্তু ছ'চিয়েল মিডিয়াত বেলেগ কোন মন্ত্ৰীৰ ল'ৰা বিদেশত আছে ওলাই গৈছে ছ'চিয়েল মিডিয়াত কোন টপ ছিকিউৰিটি এডভাইজাৰৰ ল'ৰা পাকিস্তানৰ এজন মানুহৰ লগত বিজনেছ কৰিছে সেইখিনিও ওলাই গৈছে কোন বিজেপি ভিতৰত ডাঙৰ নেতা পাকিস্তানৰ লগত তেওঁলোকৰ বহুত ভাল সম্পৰ্ক পৰিবাৰৰ দৰে সম্পৰ্ক ৰাখিছে সেইখিনিও আছে কিন্তু সেইটো মোৰ ৰাজনীতি নহয় যদি তেওঁলোকে বিজেপি এই ধৰণৰ ৰাজনীতি কৰিবলৈ বিচাৰে মই ভাবোঁ কাম মোৰ পৰিচয় আৰু মোক কেতিয়াবা হাঁহি লাগে যে যিসকলৰ ইতিহাস সন্ত্ৰাসবাদীৰ লগত আছে পৰা আৰম্ভ হৈছে যিসকলৰ ইতিহাস আলফাৰ পৰা মণিপুৰ নিৰ্বাচনত কুকিয়া সন্ত্ৰাসবাদীৰ লগত যিসকলৰ লগত সম্পৰ্ক আছে যিসকলৰ সম্পৰ্ক আজি শাৰদা লুইজ বৰ্জাৰ লগত কেলেংকাৰীৰ লগত আছে আজি তেওঁলোকৰ মুখৰ পৰা যেতিয়া আমি নৈতিকতাৰ প্ৰশ্ন শুনো মোক অলপ হাঁহি লাগে গৌৰৱ গগৈ আপোনাৰ বিৰুদ্ধে অভিযোগ আছে যে বিহালী নিৰ্বাচনতে আপুনি বিৰোধী ঐক্য থান বান কৰি পেলালে যি বিৰোধী ঐক্যক ভূপেন বৰাই অতি নিৰ্দিষ্ট পৰিকল্পনাৰে আগুৱাই আনিছিল গৌৰৱ গগৈয়ে বিহালী নিৰ্বাচনত সকলো সৰ্বনাশ কৰি পেলালে মই আকৌ আপোনাক কৈছোঁ মই ইমানো ডাঙৰ লিডাৰ নহয় যদি আমাৰ দলৰ নেতৃত্বই আমাক নিৰ্দেশ দিলেহেঁতেন যে বিহালী চিটটো কংগ্ৰেছ এৰি দিয়ক আমি নেতৃত্বৰ বিৰুদ্ধে যাব পাৰোঁ নেকি যোৱা লোকসভা নিৰ্বাচনত নেতৃত্বই আমাক অনুমতি দিয়া বাবেহে ডিব্ৰুগড় লোকসভা চিট আমি আমাৰ মিত্ৰ দলক দিলোঁ বা তাৰ পূৰ্বে যেতিয়া বিধানসভা নিৰ্বাচন হ'ল তেতিয়া নেতৃত্ব অনুমতি অনুসৰি আমি বোকাহাটত আমি বিৰোধী আমাৰ মিত্ৰ দলক আমি চিটটো এৰি দিলোঁ বা আমাৰ মৰিগাঁৱত আমি চিটটো এৰি দিছোঁ তো সদায় নেতৃত্ব অনুমতিৰ লগতহে
আমি কামখিনি কৰোঁ আৰু সেইকাৰণে মোৰ ইমান ক্ষমতা তেতিয়াও নাই আজিও নাই যে মইহে অকলে চব নীতি তৈয়াৰ কৰিব পাৰোঁ তেতিয়াহ'লে বিৰোধী ঐক্য থানবান হৈ যোৱাত আপোনাৰ ৰাষ্ট্ৰীয় নেতৃত্ব দায়ী তেওঁলোকে নিশ্চয় এটা কেলকুলেশ্যন কৰিছে যে যি বিহালীত বেছিভাগ আমি কংগ্ৰেছৰ আছে যি বিহালীত আমি 21 চনত আমি কংগ্ৰেছে এৰি দিছিল বাৰম্বাৰ আমি যদি এৰি দিওঁ তেতিয়া আমি পিছত আমাৰ দলৰ কৰ্মীখিনি যাব ক'ত বিহালী আমি 21 চনত আমি এৰি দিছিলোঁ আৰু সেই সময়ত উপনিৰ্বাচন সময়ত 5টা সিটত উপনিৰ্বাচন হৈছিল একে সিট আমি যদি এৰি দিওঁ তেতিয়া লাহে লাহে আমি কংগ্ৰেছটো অফিচটো বন্ধ কৰিলেই হ'ব তো যেতিয়া তেওঁলোকে আমাৰ দলৰ নেতৃত্বই সব ফালৰ পৰা দেখা পালে যে কংগ্ৰেছৰ পৰা কোনে থিয় হ'ব বেলেগৰ পৰা কোনে থিয় হ'ব পাৰে কাৰ জিকা সম্ভাৱনা বেছি পিছত গৈতো নিৰ্বাচনৰ ফলাফলটো প্ৰমাণ কৰি দিলে যে কংগ্ৰেছে মাত্ৰ 9000 ভোটত আমি হাৰিছোঁ প্ৰায় 40% ভোট শ্বেয়াৰ আমি পাইছোঁ আৰু বেলেগে কিমান ভোট পাইছে সেইটো সকলোৱে দেখিছে বেলেগৰ ভোট শ্বেয়াৰ সকলোৱে দেখা পাইছে তো ক'বাত ৰিজাল্টত বাস্তৱ স্থিতি বিহালীত মানে প্ৰমাণ হৈ গৈছে জোট বন্ধনত কংগ্ৰেছে যিমানবোৰ আপোচ কৰিলে তাৰ আটাইতকৈ উল্লেখযোগ্য উদাহৰণ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কংগ্ৰেছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত আৰম্ভণিৰ পৰাই হাগ্ৰামা মহিলাৰীক হাত এৰি দিলে আৰু আজি তাত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই আহি আছে অক্টোবৰত নিৰ্বাচন বিটিছিল আপোনাৰ নেতৃত্বত কি ধৰণে আগবাঢ়িব আপুনি চাওক প্ৰথমতে আমি আকৌ মানিব লাগিব যে আমাৰ তাত বহুত কষ্ট কৰিবলগীয়া আছে কাৰণ আপোনালোকে একো নকৰিলে আমি সাংগঠনিক দিশত একোৱেই নাই কৰা যোৱা আমাৰ যেতিয়াৰ পৰা আমাৰ চৰকাৰ গুচি গ'ল 16 চনৰ পিছৰ পৰা যোৱা 8টা বছৰত আমি চেষ্টা লাহে লাহে কৰি আছোঁ আমাৰ বিটিআৰ ইলেকশ্যনত আমি চেষ্টা কৰিলোঁ যোৱা বিভিন্ন লোকসভা ইলেকশ্যনত 19 চনত 24 চনত আমি চেষ্টা কৰিছোঁ এতিয়াও আমি চেষ্টা কৰি আছোঁ আৰু বিটিআৰত আঞ্চলিক ৰাজনীতি বহুত তাত প্ৰভাৱশালী সেইকাৰণে আমাক যিমান আমি 8 বছৰৰ ভিতৰত যিমান সোমাব লাগিছিল আমি এতিয়ালৈকে আমি সন্তুষ্ট নহয় কিন্তু আগতকৈ আৰু স্থিতি আমাৰ আৰু ভাল আৰু সেয়া আমাৰ যোৱা আমি কিছুদিন আগতে ক'লোঁ যে আমি যে স্থিতি একেই আমাৰ স্থিতি থাকিব যে বিশেষ চকু আমি বিটিআৰ অঞ্চলত দিম আৰু যিমান আমি পাৰোঁ নিজৰ দলটোক আৰু শক্তিশালী কৰিবলৈ চেষ্টা কৰিম বিটিআৰত আপুনি এইবাৰ কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে আমি ইতিমধ্যেতো আমি প্ৰায় আমাৰ প্ৰত্যেক ঠাইতে আমাৰ কেণ্ডিডেট ৰেডি প্ৰত্যেক আমাৰ এটা দুটা বাদ দি প্ৰত্যেক ঠাইত মই আজি ক'ব পাৰোঁ আমাৰ কেণ্ডিডেট ৰেডি পিছত আমি সাংগঠনিক স্থিতিটো আমি চাম যিহেতু কেণ্ডিডেট থাকিলেই নহ'ব যদি আমি ভাল ফলাফল আনিব বিচাৰোঁ তেতিয়া তাৰ লগত ভাল প্ৰাৰ্থীৰ লগত সংগঠনো থাকিব লাগিব বিষয়বোৰ থাকিব লাগিব প্ৰচাৰবোৰ থাকিব লাগিব সেইখিনি কাম আমি কিছু দিনৰ পৰা বা এতিয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ বহুত ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক ঘূৰি আহিছোঁ পুনৰ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত গৌৰৱ গগৈ প্ৰসংগ সংখ্যালঘুৰ পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাক এটা পৰামৰ্শ দিছিলে যে ধুবুৰীৰ ফালৰ পৰা যাত্ৰাটো আৰম্ভ কৰিব লাগে তেতিয়া 5000 মানুহ গোট খাব বা 50000 মানুহ গোট খাব শিৱসাগৰত কৰিলে ইমান নহ'ব কিন্তু কথাটো ঠিক তেনেকুৱা নহ'লগে শিৱসাগৰতো আপুনি ভাল ৰেছপন্স পালে যোৰহাটতো আপুনি ভাল ৰেছপন্স পালে নগাঁৱতো আপুনি ভাল ৰেছপন্স পালে কিন্তু তাৰ আগে পিছে যিবোৰ পৰিঘটনা ঘটিছে যেনে সামগুৰিৰ বাই ইলেকশ্যনত ৰকিবুল হুছেইনৰ ল'ৰা পৰাজিত হোৱাই নহয় ৰকিবুল হুছেইন ডাঙৰীয়া নিগৃহীত হৈছে সংখ্যালঘু মানুহৰ হাততে নিগৃহীত হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ ডাঙৰীয়াই যিমানবোৰ সভা কৰিছে তাত যিমান মানুহ গোট খাইছে তাৰ পৰা বুজিব পাৰি যে অখিল গগৈ ডাঙৰীয়াই সংখ্যালঘু ভোটৰ বিভাজন অনাটো প্ৰায় নিশ্চিত হৈ পৰিছিল তেতিয়াই তাৰ পিছতো নিৰ্বাচন হৈ গ'ল ৱাৰ্ড মেম্বাৰবিলাকৰ এইবাৰ কোনো চিম্বল নাছিল গুৱাহাটীত হাজাৰ হাজাৰ সংখ্যালঘুৱে ইয়াত বাহৰ পাতিলে আপুনি সেই সময়ত দিল্লীত তেতিয়া আমি খবৰ পাওঁ যে হোটেলবিলাকত সংখ্যালঘু ৱাৰ্ড মেম্বাৰবিলাক আহি বহিছেহি তেওঁলোকে সভাপতিবোৰ পাতিব তেওঁলোকে বিজেপিত যোগদান কৰিব খোজে আৰু বিজেপিৰ সভাপতিজন তেতিয়া পলাই ফুৰিছে সংখ্যালঘু উৎপাদত কাৰণ হাজাৰ হাজাৰ মুছলমান যদি বিজেপিত যোগদান কৰি দিয়ে তেওঁলোকৰ বিপদ হ'ব গতিকে তেনেকুৱা অৱস্থাত আপুনি ভাবেনে
যে আজিও সেই সময় আছে যে সংখ্যালঘু সম্প্ৰদায়ৰ আপুনি সম্পূৰ্ণ আস্থা অৰ্জন কৰিবলৈ সক্ষম হ'ব প্ৰশান্তদা আমাৰ কামৰ ওপৰত নিৰ্ভৰ সমাজৰ প্ৰত্যেক বৰ্গৰ ৰাজনৈতিকভাৱে সক্ৰিয় আৰু যদি আমি নিজৰ সেকুলাৰ আদৰ্শৰ প্ৰতি আমি দায়বদ্ধ হৈ নাথাকো তেতিয়া সেকুলাৰ ভোটটো আমাৰ পৰা গুচি যাব এই হিন্দু সেকুলাৰে হওক মুছলিম সেকুলাৰে হওক খ্ৰীষ্টিয়ান সেকুলাৰে হওক এইটো আমাৰ ওপৰত নিৰ্ভৰ আৰু সেই কাৰণে কেতিয়াবা মই ভাল পাওঁ যে আমাৰ দলৰ ভিতৰত কেতিয়াবা থাকে আমাৰ উচ্চ স্তৰীয় বৈঠকত যিসকলে আমাৰ দলৰ নেতৃত্বক পৰামৰ্শ দিয়ে যে সেকুলাৰিজম আজি তাৰিখত ইমান ফেশ্বনেবল নহয় তেওঁলোকে কয় দেই ইউ কেনট সেল ইট বুজাব নোৱাৰে ৰাইজে গ্ৰহণ নকৰে কিন্তু মোক মানিব লাগিব যে ৰাহুল গান্ধী ডাঙৰীয়া তথাপিও এইখিনি কথা পৰামৰ্শ নিয়চি ভাৰত জোড়ো যাত্ৰা কৰিলে যি মহব্বতৰ লৈ তেওঁৰ এটা শ্লোগান লৈ ৰাইজৰ ওচৰত গ'ল আৰু যেতিয়া আমি এনে ধৰণৰ কামখিনি কৰিম যেতিয়া আমি আমাৰ ওপৰত বিভিন্ন ৰাজনৈতিক হেঁচা পৰামৰ্শ বিপৰীত আমি কামখিনি নিজৰ দলৰ ইতিহাস মনত ৰাখি আমি যদি কামখিনি কৰিম সেকুলাৰ ভোটটো আমি পাই থাকিম আৰু মই আপোনালোকক ক'বলৈ বিচাৰোঁ কি যিসকলে সেই পৰামৰ্শ দি আছিলে এতিয়া তেওঁলোকে কংগ্ৰেছ দলত বেছি দিন টিকিব নোৱাৰিলে সব লাহে লাহে বিজেপিলৈ গুচি গ'ল তো কথাটো হ'ল যে কোনো সমাজৰ ভোটটো আমি টেকেন ফৰ গ্ৰান্টেড আমি ল'ব নোৱাৰোঁ পামেই আমি তেনেকৈ ক'ব নোৱাৰিম আমি কাম কৰিব লাগিব ৰেছপন্সিবল হ'ব লাগিব মাত মাতিব লাগিব আৰু নিজৰ ভেলিউজ আমি য'তে ত'তে মাত মাতিলে নহ'ব নিজৰ ভেলিউজটো আমি মনত ৰাখিব লাগিব আমি সব অপৰাধ মাফ নহয় আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আমাৰ অসমীয়া জাতিৰ কিছু চিন্তাধাৰা আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আমাৰ অসমীয়া জাতিৰ স্বাভিমানৰ আবেগ কিছু সংকট কিছু চিন্তা আমি নজৰআন্দাজ কৰিব নোৱাৰোঁ নাকচ কৰিব নোৱাৰোঁ কিন্তু সংবিধান আৰু আমাৰ সেকুলাৰ ভেলিউজ আৰু সংবিধানৰ ভিতৰত লিখা আছে ইকুৱেলিটি যে আমি সকলোৱে আমাৰ সকলোৰ ওচৰত সমান অধিকাৰ আছে এইখিনি ভেলিউজ যদি আমি ধৰি ৰাখোঁ তাৰ মতে আমি কাম কৰি থাকোঁ আমি সেকুলাৰ ভোটটো পাই থাকিম আৰু যদি আমি নিমাত হওঁ বহি যাওঁ পিছুৱাই যাওঁ তেতিয়া আমাৰ পৰা আঁতৰি যাব কিন্তু আপোনাৰ এই এটা মই যোগ কৰিবলৈ বিচাৰোঁ মই ভাবিছিলোঁ আপুনি সেই প্ৰসংগটো আনিব আমাৰ বিহালীত তেতিয়া যি সময়ত আপুনি সামগ্ৰীৰ কথা উল্লেখ কৰিছিলে বিহালীটো উপনিৰ্বাচন চলি আছিল আৰু মই নিজে দেখিছিলোঁ মই সেই সমষ্টিৰ দায়িত্বত কেনেদৰে বিজেপি দলৰ বিধায়কসকল সংখ্যালঘু দখলত থকা অঞ্চলত গৈ ধমকি দিছিল যে তোমালোকক উচ্ছেদ কৰিম মই তোমালোকক উচ্ছেদ কৰা যাব আৰু এনে ধৰণৰ যেতিয়া ভাবুকি দিয়া যায় প্ৰশাসনৰ ফালৰ পৰা আৰু নিৰ্বাচনী আয়োগ চুপচাপ ষ্টেট ইলেকশ্যন কমিশ্যন চুপচাপ চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যন চুপচাপ আমি কমপ্লেইন দিয়াৰ পিছতো কোনো একশ্যন নহয় আমি ভিডিঅ' ৰেকৰ্ডিং দেখাইছোঁ কোনো একশ্যন নহয় তো ভয়তো কিছু ভোট আমাৰ পৰা যাব পাৰে আৰু মই ভাবোঁ এইটোৱে বিজেপিয়ে যোৱা উপনিৰ্বাচনৰ পৰা শিকিছে সামগ্ৰীয়ে হওক বা বিহালীয়ে হওক যে ভয় দেখাই কিছু কংগ্ৰেছৰ সেকুলাৰ ভোট আমি বহাবও পাৰোঁ বা তেওঁলোকক দম দি আমি কংগ্ৰেছৰ পৰা ভাঙি আনিব পাৰোঁ আব্দুল খালেকে কৈছে যে যেতিয়ালৈকে কংগ্ৰেছে সংখ্যাগুৰু জনসাধাৰণৰ আস্থা অৰ্জন কৰিব নোৱাৰিব তেতিয়ালৈকে সংখ্যালঘুৱে কংগ্ৰেছত বিশ্বাসত নলয় আপুনি কি কয় সব কংগ্ৰেছ সকলৰ দল আৰু আমি বিভিন্ন সময়ত সুতো বিপৰীতো গৈছোঁ আমি আমাৰ প্ৰায়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী বাংলাদেশৰ পৰা যিসকল ৰেফিউজি আহিছিল তেখেতক সংস্থাপনৰ ক্ষেত্ৰত খুব ডাঙৰ কাম কৰি থৈ গৈছিল আৰু সেইকাৰণে যি সময়ত মানুহে আমাক ঘৰৰ পৰা ওলাই যাবলৈ নিদিয়ে তথাপিও আমি আমাৰ কোৰ কংগ্ৰেছ আমি নিজৰ আদৰ্শ আমি পাহৰি যোৱা নাই যে যিয়ে হওক যদি কাৰোবাৰ লগত অন্যায় হৈছে এই বিহাৰী হওক মাৰৱাৰী হওক বঙালী হওক বড়ো হওক কাৰ্বি হওক আমি অন্যায় হ'বলৈ নিদিওঁ আমি সমন্বয় স্বাৰ্থত আৰু য'ত ক'ৰবাত আমি দেখা পাইছোঁ যে বিভাজনৰ জুই বিজেপি লগাবলৈ চেষ্টা কৰিছে সেই জুইটো আমি নমাবলৈ আমি নিজৰ ফালৰ পৰা চেষ্টা কৰিমেই আমি দেখিছোঁ এতিয়া মণিপুৰত আজি কেনেদৰে তেওঁলোকৰ বিভাজনৰ ৰাজনীতিৰ বাবে আজি প্ৰায় 3 বছৰ হৈ গ'ল এতিয়ালৈকে মণিপুৰৰ স্থিতিত আমি কোনো পৰিৱৰ্তন আমি দেখা পোৱা নাই আজি বৰঞ্চ বেয়া হৈছে আৰু বেয়া হৈছে আজি সেইকাৰণে আমি অসমত আমি দ্বিতীয় মণিপুৰ হ'বলৈ নিদিওঁ আমি প্ৰত্যেকৰ সমাজৰ সমান অধিকাৰ তেওঁলোকৰ আশা তেওঁলোকৰ চিন্তা তেওঁলোকৰ মনত যি ভয়
সকলোকে আমি গুৰুত্ব সহকাৰে লৈ আমি কাম কৰিবলৈ বিচাৰোঁ। অখিল গগৈয়ে কৈছে যে গৌৰৱ গগৈ থকা পৰ্যন্ত বিৰোধী ঐক্য সম্ভৱ নহয়, এইটো পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তেওঁ কৈছে। 1 নম্বৰ। 2 নম্বৰ, তেখেতে এটা কাম কৰিছে, পদ্ধতিগতভাৱে পঞ্চায়ত নিৰ্বাচনত তেখেতে সংখ্যালঘু অঞ্চলত ইমান ব্যাপক প্ৰচাৰ চলালে যে সমাজত চৰ্চা হ'বলৈ বাধ্য হ'ল যে হয়তো কংগ্ৰেছৰ বিজেপিৰ পৰা তেওঁ হয়তো কিবা চুপাৰি লৈ লৈছে। মই এই ধৰণৰ অভিযোগত মই যাবলৈ বিচৰা নাই। যদি আপোনালোকে চাই যে বিৰোধী দলৰ মাজত কোনে বেছি কেণ্ডিডেট দিলে, যদি আপোনালোকে চাই যে বিৰোধী দলৰ মাজত কোনে বেছি ভোট লাভ কৰিলে, যদি আপোনালোকে চাই যে বিৰোধী দলৰ মাজত কোনে বেছি ৱাৰ্ড কেণ্ডিডেট, আঞ্চলিক পঞ্চায়ত কেণ্ডিডেট, জিলা পৰিষদ কেণ্ডিডেট জিকাব পাৰিলে, অট'মেটিকলি গম পাব যে কংগ্ৰেছৰ স্থিতি অপজিশ্যনৰ ভোটৰ ক্ষেত্ৰত যথেষ্ট সবল হৈ আছে আৰু আমি নিজৰ ভোটটোক বঢ়াবলৈ চেষ্টা কৰি আছোঁ। অখিল গগৈ ডাঙৰীয়া বিভিন্ন সময়ত বিভিন্ন কথা কৈয়ে থাকে। আমি জানো তেওঁ আজিলৈকে প্ৰায় প্ৰত্যেক কংগ্ৰেছৰ নেতাগৰাকীক তেওঁ কিছু ৰাজনৈতিক অভিযোগ তেওঁৰ ওপৰত দাঙি ধৰিছে। অলপ দিন আগতে ভূপেন বৰাৰ বিৰুদ্ধেও তেওঁ কিছু ৰাজনৈতিক অভিযোগ দাঙি ধৰিছে। বিৰোধী সভাৰ পৰা প্ৰদ্যুৎ বৰদলৈ ওলাই আহিব লগা, প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে তেওঁ কথা কৈছে, মোৰ বিৰুদ্ধে তেওঁ কথা কৈছে, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে কথা কৈছে। সেইটো হ'ব পাৰে তেওঁৰ ৰাজনৈতিক, তেওঁৰ আচৰণৰ, এইটো তেওঁলোকৰ চিগনেচাৰ, সেইটোৱে তেনেকুৱা মানুহক লৈ ঐক্য সম্ভৱ জানো? বিৰোধী এখন প্লেটফৰ্ম গঠন কৰাটো সম্ভৱ জানো তেনেকুৱা এটা কেৰেক্টাৰক লৈ? যেনেকৈ থালিত বিভিন্ন আমাৰ তীখাও থাকে, মছলাও থাকে, মিঠাও থাকে, আমাৰো মই ভাবোঁ বিৰোধী থালিত চব ৰং, চব ফ্লেভাৰ মানুহবোৰ পাব। খালি আমাৰ মনটো বহল হ'ব লাগিব আৰু আমি নিজৰ নিজৰ সীমা আমি বুজিব লাগিব আৰু সীমা যে আমি পাৰ নকৰোঁ সেইটো এটা অনুশাসন আমি নিজৰ নিজৰ কামত আনিব লাগিব। এজন মন্ত্ৰীয়ে আপোনাক পৰামৰ্শ দিছিল যে আপুনি যোৰহাটৰ পৰা সমদলটো আৰম্ভ কৰি ভুল কৰিলে, আপুনি ধুবুৰীৰ ফালৰ পৰা আৰম্ভ কৰা হ'লে ভাল আছিল। বহু ভিডিঅ' দেখা গৈছে যে আপুনি যে যোৰহাট শিৱসাগৰ যোৰহাট যে পাৰ হ'ল, তাৰপিছত সেই ভিডিঅ'বিলাকত সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ সংখ্যা বেছি। ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হয় নেকি যে আপুনি সংখ্যালঘু মানুহৰে আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছে? যোৰহাট কেনেকৈ জিকিলোঁ? যোৱা বছৰ আমি যোৰহাট লোকসভা নিৰ্বাচনত যি আমি প্ৰায় 1.5 লাখ ভোটৰ ব্যৱধানত আমি বিজয় হ'লোঁ, সেইটো তাত চবৰে তাৰ সমৰ্থন আছে। তাত অসমীয়া মানুহ, তাত মিচিং মানুহ, তাত বাগান জনগোষ্ঠীৰ মানুহ, তাত আমাৰ চুতীয়া সম্প্ৰদায়ৰ মানুহ, তাত সকলোৰে আছে। তো সেইকাৰণে আমাৰ কথাটো হ'ল যে আমি বিৰোধীয়ে কি কৈ থাকে আমি ইমান মন নিদিওঁ। তেওঁলোকে যিদৰে আমাৰ কনভয়ত কিমান গাড়ী হৈ আছে আমি ইমান গুৰুত্ব তেওঁলোকক নিদিওঁ। তেওঁলোকৰ সভাত কিমান মানুহ হৈছে, তেওঁলোকৰ সভাত মানুহবোৰ আহিছে কেনেকৈ 100 টকা দিছে নে 500 টকা দিছে, আমি ইমান ভিতৰলৈ আমি নাযাওঁ। আমি নিজৰ কামৰ ওপৰত মন দিওঁ যে আমি এতিয়া 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি কি কৰিম। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া যে কাষ্ট চেঞ্চাছৰ কথা এতিয়া কৈছে যে SC ST মানুহবোৰ নিজৰ প্ৰাপ্য তেওঁলোকে পোৱা নাই। বহুত ক্ষেত্ৰত তেওঁলোকৰ পোষ্টবোৰ ভেকেণ্ট হৈ আছে, ষ্টুডেণ্টৰ ক্ষেত্ৰত, প্ৰফেচনেলৰ ক্ষেত্ৰত। এইখিনি বিষয়ৰ ওপৰত আমি বেছি জোৰ দিওঁ। গণনা কৰা নগণনা বা আমাৰ ৰুট ক'ত হ'ব লাগে সেইটো লৈ তেওঁ ব্যস্ত হৈ থাকক। আমি আমাৰ দলৰ নেতৃত্বৰ যিখিনি বিষয়ৰ ওপৰত জোৰ দিছে, আমাৰ নৱপ্ৰজন্মই যিখিনি বিষয়ৰ ওপৰত আমাক পৰা এটা নতুন চিন্তা বিচাৰে, তাতে আমি বেছি গুৰুত্ব আমি দিবলৈ আৰম্ভ কৰিছোঁ। বিহাৰ ইলেকশ্যন আহি আছে আৰু চৰকাৰে ঘোষণা কৰিছে যে এইবাৰ লোকগণনাৰ লগত কাষ্ট চেঞ্চাছ হ'ব। কংগ্ৰেছ দলে আজি বহুদিনৰ পৰা কাষ্ট চেঞ্চাছ বিচাৰি আছিল আৰু বিগত লোকসভা নিৰ্বাচনত কাষ্ট চেঞ্চাছটো কংগ্ৰেছৰ এটা কাৰ্ড আছিলে। এইবাৰ যিটো কাষ্ট চেঞ্চাছৰ এপ্ৰ'চ হ'ব সেইটোত আপোনালোকৰ মনঃপূত হৈছেনে? এই ধৰণে হ'লেই ভাল হ'ব বুলি আপুনি ভাবেনে? সেইটোৱে আমি ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে প্ৰক্ৰিয়াটো জনক, কাষ্ট চেঞ্চাছ কেনেকৈ কৰিব, ফৰ্ম মেথডলজিটো কি, গাইডলাইনছ কি, SOP কি। আৰু যিহেতু আমি কৰিছোঁ তেলেংগানাত আমি এটা ডাঙৰ আমাৰ ষ্টেট পৰ্যায়ত আমি এটা এক্সপেৰিমেণ্ট কৰিছোঁৱে, এক্সপেৰিমেণ্ট নহয় এটা ইনিচিয়েটিভ লৈছোঁ। তো তাৰ পৰা অলপ শিকিবলৈ কেন্দ্ৰ চৰকাৰে চেষ্টা কৰক আৰু আমাক মাতক,
আমি বিচাৰোঁ এটা ডেম'ক্ৰেটিক এক্সাৰচাইজ হওক যেতিয়া অসমত NRC সম্পৰ্ক যেতিয়া NRC এক্সাৰচাইজ ডিজাইন কৰা গ'ল তেতিয়া সকলোকে ইনভলভ কৰা গৈছিলে কংগ্ৰেছে আছু পৰ্যায়লৈকে নেতাসকলক মাতি আনিছিল আৰু একেই আমি বিচাৰোঁ যে কাষ্ট সেন্সাছ বিজেপি চৰকাৰৰ অমিত শ্বাহ ডাঙৰীয়াৰ লগত কিছু ভাল এজন দুজন অফিচাৰ নহয় এটা ভাল এটা ডেম'ক্ৰেটিক এক্সাৰচাইজ কৰক আৰু মই ভাবোঁ অসমৰ ক্ষেত্ৰত কাষ্ট সেন্সাছৰ যোগেদি আটাইতকৈ আমাৰ ৬টা জনগোষ্ঠী তেওঁলোকৰ লাভ হ'ব যে তেওঁলোকে নিজৰ দাবী জনাব পাৰিব আমাৰ ST মানুহৰ লাভ হ'ব যেটো বহুতে তেওঁলোকৰ ST হিলছত তেওঁলোকে সুবিধা পায় কিন্তু ST প্লেনছত তেওঁলোকে সুবিধাখিনি নাপায় আৰু লগে লগে আমাৰ আদিবাসী সমাজৰ কাৰণে যথেষ্ট তেওঁলোকৰ যিসকলে কাষ্ট সাৰ্টিফিকেট বিচাৰে কাষ্ট তেওঁলোকৰ এটা গণনা হোৱাটো বিচাৰে তেওঁলোকৰ কাৰণে কাষ্ট সেন্সাছ এটা ডাঙৰ এটা ৰাজনৈতিক অস্ত্ৰ এটা মঞ্চ হ'বলৈ গৈ আছে একে সময়তে সংখ্যালঘুসকলৰ কি হ'ব সংখ্যালঘু সমাজৰ ভিতৰতো তেওঁলোকে গৰিয়া মৰিয়া বিচাৰি আছে দেশী তেওঁলোকে বিচাৰি আছে আৰু সংখ্যালঘু সমাজৰ তেওঁলোকৰ যিখিনি তেওঁলোকৰ দাবী যে আছে যে NRC ভিতৰত এটা NRC স্থিতিটো কি NRC আমি চৰকাৰে মানিছে নাই মানা NRCটো ইমান আমি কোটি টকা খৰচ কৰিলে NRC হ'ল কি এটা এখন চৰকাৰে বাৰম্বাৰ সেই বিষয়াজন প্ৰতীক হাজেলাৰ নামটো লৈ থাকে কিন্তু এতিয়া মধ্যপ্ৰদেশতো তেওঁলোকৰে চৰকাৰ সামন কৰি দিয়ক এটা কিয় নকৰে তো সেইকাৰণে সংখ্যালঘু সমাজৰো তেওঁলোকৰ বিভিন্ন আৰু কিছু দাবী আছে একেৰাহে আমাৰ বঙালী হিন্দুৰ সমাজৰ আৰু কিছু ডিভোটৰৰ দাবীবোৰ আছে আমি হেতুৱে বিচাৰো যে আমি প্ৰত্যেক সমাজৰ তেওঁলোকৰ মনৰ আশা আৰু তেওঁলোকৰ মনৰ নিজৰ সমাজৰ ভৱিষ্যলৈ যে চিন্তা সকলো লগত আমি আলোচনা কৰিবলৈ বিচাৰো আৰু হেতুৱে হ'ব পৰৱৰ্তী দিনত আমাৰ কংগ্ৰেছৰ ৰণকৌশল শেহতীয়াকৈ একাংশ মানুহক বাংলাদেশলৈ পুছবেক বুলি কোৱা হৈছে পুছবেক ঠেলি দিয়া হৈছে আৰু মোৰ এটা হিচাপ আছে মই জানো ৬৫ জন মানুহক তেনেকে পঠিয়াই দিছিল মই এখন মঞ্চত টক শ্ব' কৰিছিলো আৰু সেই কিজনক পিছত ঘূৰাই অনা হ'ল এই ধৰণৰ ঘটনাবিলাক যদি ঘটি থাকে তেনেহ'লে আপুনি কেনেকুৱা হ'ব পাৰে এই ঘটনাবিলাক কিয় কৰা হোৱা বুলি ভাবে চাওক প্ৰথমতে যদি কোনোবা বাংলাদেশী আসাম আকৰ্ড অনুসৰি ইলিগেলি অসমৰ ভিতৰত সোমাইছে তেওঁকতো আমি সদায় আমি কৈছোঁ এইটো কংগ্ৰেছ দলৰ দাবী যে ডিপৰ্ট কৰক কিন্তু ৰাজনৈতিকভাৱে কাৰোবাৰ উইদাউট প্ৰপাৰ ভেৰিফিকেশ্যন যদি আপুনি বেছি কি কয় তৎপৰতা দেখায় এজন ভাৰতীয় নাগৰিকৰ লগতে যদি অন্যায় কৰে তো তাৰতো আমি বিৰোধিতা কৰিমেই আৰু এইটোতো কিমান বাৰ আমি দেখা পাইছোঁ যে এইখন চৰকাৰ হপ ষ্টেপ এণ্ড জাম্প কৰিছে নীতি নিয়মবোৰ তেওঁলোকে পালন কৰা নাই যাৰ ফলত সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী হাইকোৰ্ট বাৰম্বাৰ এখন চৰকাৰক দোহাৰিছে আজি মই দুখিত যে আজি সুপ্ৰিম কোৰ্টে ফেক এনকাউণ্টাৰৰ ওপৰত অসম আৰক্ষীৰ ওপৰত তদন্ত হোৱাটো বিচাৰে ভায়া আসাম হিউমেন ৰাইটছ কমিশ্যন কিয় বিকজ আজি প্ৰশাসনৰ ওপৰত আৰু আৰক্ষীৰ ওপৰত বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসাংবিধানিক হেঁচা প্ৰয়োগ কৰি ৰাজনৈতিক কাম তেখেতৰ যোগেদি কৰাই আছে ইলিগেল কাম তেখেতৰ যোগেদি কৰাই আছে যাৰ ফলত অসম আৰক্ষী আৰু অসমৰ চৰকাৰী বিষয়াৰ ফিউচাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কলংকিত কৰি আছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই অভিযোগ উঠিছিল যে কংগ্ৰেছৰ বহু সংখ্যক নেতাই টিকটৰ বিপৰীতে ধন লৈছে আৰু এই প্ৰসংগত প্ৰদ্যুৎ বৰদলৈৰ ওপৰত হোৱা আক্ৰমণৰ কথাটো আনিছিল যে প্ৰদ্যুৎ বৰদলৈৰ গাড়ীত আক্ৰমণ হৈছিল একাংশ বিক্ষুব্ধ কংগ্ৰেছীয়ে যিসকলে ধন দিও টিকট নাপালে অথবা টিকটৰ বিনিময়ত ধন দিবলৈ অনিচ্ছুক আছিল টিকটৰ বিনিময়ত ধন দিয়াৰ বিষয়টো এনে পৰ্যায়ে পালে গৈ যে ভূপেন বৰা ডাঙৰীয়াই এখন তদন্ত কমিটি গঠন কৰিব লগা হ'ল আৰু আপুনি সভাপতি হোৱাৰ পূৰ্বে এই তদন্ত কমিটিৰ প্ৰতিবেদন ইতিমধ্যে সাবমিট কৰা হৈছে তাক দাখিল কৰা হৈছে তদন্ত কমিটিৰ ৰিপৰ্ট আমাৰ হাতত নাই আপুনি জানে কিন্তু যিখিনি গম পাইছো কেইবাখনো জিলাৰ সভাপতিক ইয়াৰ বাবে দোষাৰোপ কৰা গৈছে বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে প্ৰমাণ সহকাৰে দেখুৱাই দিছে যে আমি ধন দিছো টিকট পালো বা টিকট নাপালো এই প্ৰতিবেদনখনৰ প্ৰসংগত আপোনাৰ কি পৰ্যবেক্ষণ মই যি সময়ত অভিযোগ উত্থাপন কৰা গৈছিল সেই সময়তো মই কৈছিলোঁ যে প্ৰত্যেক অভিযোগ আমি গুৰুত্ব সহকাৰে লৈছোঁ
আমি বিচাৰোঁ আমাৰ দলৰ কৰ্মীখিনি যিসকলে নিষ্ঠাৰে দল কৰি আছে, যিসকলে বহুত বছৰৰ পৰা দল কৰি আছে, বেয়া দিনত আমাৰ দলটোক এৰি দিয়া নাই, তেওঁলোকক আমি সুবিধা দিব লাগে, তেওঁলোকক আমি আগুৱাই লৈ যাব লাগে। তথাপিও বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰা গ'ল, যাৰ ফলত ভূপেন বৰা ডাঙৰীয়া এটা ভাল সিদ্ধান্ত ল'লে যে এজন জ্যেষ্ঠ আমাৰ কংগ্ৰেছ দলৰ নেতা ঘাটুৱাৰ ছাৰ ডাঙৰীয়াক এটা গধুৰ দায়িত্ব চম্ভালি দিলে। ঘাটুৱাৰ ছাৰ ডাঙৰীয়া নিজৰ ৰিপৰ্টটো ইতিমধ্যে আপোনালোকৰ কোৱাৰ দৰে তেওঁ ছাবমিট কৰিলে আৰু অলপ দিন আগতে আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া আমাৰ AICC তত্ত্বাৱধায়ক তেখেতে আমাৰ লগত মিটিং কৰিছিল আৰু সেই ৰিপৰ্টৰ ওপৰত আমি আলাপ আলোচনা কৰিছোঁ আৰু নিশ্চয় পৰৱৰ্তী দিনত আপোনালোকে আমাৰ কামত দেখা পাব যে ৰিপৰ্টৰ কিছু পৰামৰ্শ অনুসৰি আমি কামখিনি কৰিবলৈ আৰম্ভ কৰিছোঁ। ৰিপৰ্টৰ পৰামৰ্শ অনুসৰি কাম কৰিব মানে সেইবিলাকৰ ওপৰত আপুনি একশ্যন ল'ব নেকি যিবিলাকে এনেকুৱা ধৰণৰ দুৰ্নীতিত লিপ্ত হৈছিল? এতিয়া মই আমাৰ ভৱিষ্যৰ কাম মই ট্ৰেইলাৰ আপোনাক দিব নোৱাৰিম, কাম যেতিয়া হ'ব তেতিয়া আপোনাক নিশ্চয় আপুনি দেখা পাব। বহুত ধন্যবাদ। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। ঘূৰি আহিছোঁ পুনৰ মেজমেলৰ মজিয়ালৈ। গৌৰৱ গগৈ, আৰু এটা অভিযোগ, আপুনি বৰাক উপত্যকালৈ গ'ল, বানপানী চালে আৰু বেলেগ বেলেগ মানুহক লগ কৰিলে। তাৰ মাজত আপুনি গোবিন্দপুৰৰ মাদ্ৰাছালৈও গৈছিল আৰু গোবিন্দপুৰৰ মাদ্ৰাছাত আপুনি তেওঁলোকৰ ধৰ্মগুৰুসকলক লগ কৰিলে। আপোনাৰ যি ছ'চিয়েল মিডিয়া হেণ্ডেল আছে তাত আপুনি বাকী সকলো আপলোড কৰিলে, কিন্তু গোবিন্দপুৰৰ মছজিদলৈ মাদ্ৰাছালৈ য'ত আপলোড কৰা নাই, এই কথাটো কিন্তু ডাঙৰ ইছ্যু হৈছে। আপুনি এইটো লুকুৱাবলৈ চেষ্টা কৰিছে, কাৰণটো কি? চাওক, কোনো আমি যি সময়ত গোবিন্দপুৰ মাদ্ৰাছাত সোমাইছিলোঁ, আমাৰ এপত আমি যোৱা আমাৰ সময়টো প্ৰায় মানে আহি গৈছিল আৰু সেইকাৰণে তাত আমি মাত্ৰ 2-3 মিনিটহে আমি তাত বহিবলৈ পালোঁ, যিহেতু আমাৰ এপত আমাৰ ফ্লাইট আছিলে। তো সেইকাৰণে সেই সময়ত কোনে ফটো লৈছে নাই লোৱা আমি তেনেকুৱা আমাৰ সময়ো নাই। আমি গ'লোঁ, মই আগতেও তেখেতৰ ওচৰলৈ গৈছোঁ, কিন্তু ময়ো কিছু দেখিছোঁ যে BJP IT চেল, মই যে ৰামকৃষ্ণ মিছনলৈ গ'লোঁ সেইখিনি কথালৈ আকৌ তেওঁলোকে চৰ্চা নকৰিলে। ৰামকৃষ্ণ মিছনৰ গুৰুজীয়ে যে মোক যে হাত ধৰি মোক চব বুজাই আছে, ইতিহাসবোৰ বিচাই আছে, ৰামকৃষ্ণ গুৰুসকলৰ ডিচাইপলৰ ফটোবোৰ মোক দেখাই আছে, সেইখিনিও যে আমি ভিডিঅ' দিলোঁ তাৰ ওপৰত আকৌ চৰ্চা নহ'ল। আকৌ কোনোবাই ক'লে যে আমি বানপানীয়ে চোৱা নাই। আমি তাত গৈ 2 দিন থাকি আহি আমি আমাৰ বৰখলা, কাটিগড়া, আমি বিভিন্ন ঠাইত গৈ আহিলোঁ, শিবিৰৰ ভিতৰত কি অৱস্থা আমি চাই আহিলোঁ। তো মই ভাবোঁ যে যিহেতু আকৌ কৈছোঁ, ঘূৰি আহিছোঁ সেই পাকিস্তানৰ কথা, যে অপপ্ৰচাৰ BJPৰ বাবে এটা অস্ত্ৰ। আমাৰ কথাটো হ'ল যে আমি কষ্ট কৰিবলৈ বিচাৰোঁ, কামৰ যোগেদি আমি নিজৰ পৰিচয় আমি দিবলৈ বিচাৰোঁ। আৰু মোৰ বিশ্বাস আছে কি যিদৰে যোৰহাটৰ লগত ঝাৰখণ্ডৰ ভিতৰতো BJP আমাৰ মুখ্যমন্ত্ৰী তাত গৈ বহুত অপপ্ৰচাৰ বহুত কৰিলে, কিন্তু যোৰহাটত তেওঁ পৰাজিত হ'ল, ঝাৰখণ্ডত তেওঁ পৰাজিত হ'ল, আৰু যদি এইটোৱে তেওঁলোকৰ ৰাজনীতি, অহা বছৰো তেওঁ পৰাজিত হ'ব। BTC আপোনাৰ সন্মুখত, BTC নিৰ্বাচনত আপুনি ভাল ফলাফল দেখুৱাব নোৱাৰিলে আপোনাৰ ওপৰত কিবা অবিশ্বাসৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি আপুনি ভাবেনে? এইটো আমাৰ দলৰ নেতৃত্বৰ ওপৰত আৰু ৰাইজৰ ওপৰত নিৰ্ভৰ। আমি মাত্ৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ যে আমি কিমান কষ্ট কৰোঁ, আমি মাত্ৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ যে আমি কৌশলেৰে আমি নিজৰ খোজবোৰ ল'ব পাৰোঁ নে নোৱাৰোঁ, আমি মাত্ৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ যে যিখিনি অভিযোগ যি পঞ্চায়ত নিৰ্বাচনত উত্থাপন হ'ল সেইখিনি যে আকৌ নুঠে। আৰু মই ভাবোঁ ধাৰাবাহিকভাৱে ৰাইজেও জানে যে যেতিয়া এটা ঢৌ সৃষ্টি হয়, যেতিয়া এটা পৰিৱৰ্তন সৃষ্টি হয়, ঘপককৈ অভাৰনাইট নহয়, লাহে 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 টেম্পাৰেচাৰটো বাঢ়ি যায়। আৰু সেইটোৱে আমালোকৰ চিন্তা যে আমি কোনো ইয়াত T20 খেলিবলৈ অহা নাই, আমাৰ কাৰণে হপ ষ্টেপ জাম্প নহয়, আমি এটা টেষ্ট মেচ ধৰি লাহে 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 বিভিন্ন অঞ্চলত দলটোক যিদৰে সবল কৰিব লাগে, লগে লগে মাত্ৰ দলৰ কাৰণে নহয়, অসমৰ কাৰণে আমি এটা নতুন, আকৌ কৈছোঁ, এটা নতুন চিন্তা, এটা নতুন ৰাজনৈতিক এটা পৰিস্থিতি, পৰিৱেশ, কালচাৰ, সংস্কৃতি, আৰু মানুহৰ মাজত যে এতিয়া ভয় সোমাই গৈছে, প্ৰশ্ন সুধিবলৈ ভয় কৰে। আজি যিখিনি অভিযোগ BJP চৰকাৰে মোৰ ওপৰত কৰিছে, এজন সাধাৰণ সাংবাদিকে কৰিব নোৱাৰিলেহেঁতেন, যিহেতু লগে লগে মানহানি কেছত কোৰ্টে একদম ষ্ট্ৰিক্ট ৰুলিং দিলেহেঁতেন। তেওঁলোকৰ ক্ষমতা আছে, সেইকাৰণে তেওঁলোকৰ সাহস আছে যে
বিভিন্ন যি টি কথা ক'বলৈ কিন্তু লগে লগে যদি এজন সাংবাদিকতা কৰে আৰু কেলেংকাৰী এটা বাতৰি ওলাই লগে লগে জেললৈ পঠাই দিয়া যায় যদি কোনোবাই ফেচবুকত পোষ্ট লিখে লগে লগে তেওঁলোকক নিজৰ দৃষ্টিৰে এণ্টি নেশ্যনেল কৈ তেওঁলোকে জেললৈ পঠাই দিয়ে এই যে বাক স্বাধীনতা আমি হেৰুৱাইছোঁ ভয় কৰা চৰকাৰ কোনো মানুহৰ নহয় চৰকাৰ কোনো দলৰ নহয় চৰকাৰ জনসাধাৰণৰ হ'ব লাগে এই যে জনসাধাৰণৰ চৰকাৰৰ পৰা এটা বিশেষ দলৰ চৰকাৰ এজন বিশেষ মানুহৰ চৰকাৰলৈ যে পৰিস্থিতি দেখা পাইছোঁ ইয়াৰ পৰা ৰাইজক মুক্তি দিয়াবলৈ কাৰণে আমি কংগ্ৰেছ দলটো আৰু সবল আৰু কংগ্ৰেছ দলটো বিভিন্ন বেলেগ দলৰ লগত আলাপ আলোচনা হোৱাটো আমি বিচাৰোঁ গৌৰৱ গগৈ বিহাৰ নিৰ্বাচন এইবাৰ খুব গুৰুত্বপূৰ্ণ হ'ব কাৰণ নৰেন্দ্ৰ মোদীৰ চৰকাৰখন ৰৈ আছে তেলেগু দেশম পাৰ্টি আৰু জনতা দল ইউনাইটেডৰ ওপৰত যদি চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ সমৰ্থন নহয় তেতিয়াহ'লে নৰেন্দ্ৰ মোদী তিষ্ঠি থাকিব নোৱাৰে এইবাৰ যোৱাবাৰ যেতিয়া বিহাৰ নিৰ্বাচন হৈছিল তেতিয়াতো কংগ্ৰেছ আৰজেডি আৰু নীতিশ কুমাৰৰ চৰকাৰ হৈছিল মাজত নীতিশ কুমাৰে পাল্টি মাৰিলে কাৰণে এইবাৰ নীতিশ কুমাৰ ৰৈ গ'ল এইবাৰ নিৰ্বাচন আপুনি কেনেকুৱা ধৰণৰ হ'ব বুলি ভাবে পিকচাৰটো আপোনাৰ সন্মুখত এটা অলপ মই টেনজেণ্টত গৈছোঁ কিন্তু আমাৰ অসমতো এজন পাল্টি মাৰা ৰাজনীতি আছে যিজনে আগতে আছুত আছিলে পাল্টি মাৰি কংগ্ৰেছলৈ গ'ল পাল্টি মাৰি বিজেপিলৈ গ'ল আৰু কাইলৈ গৈ যদি বিজেপি ক্ষমতাৰ পৰা গুচি যায় তেওঁ আকৌ পাল্টি মাৰিব তো আমাৰ ওচৰতো এই পাল্টি মাৰা ৰাজনীতিৰ উদাহৰণ আছে কিন্তু গৈছোঁ আকৌ বিহাৰত মই দেখিছোঁ যে আমাৰ স্থিতি আগতকৈ আৰু ভাল আৰু বিহাৰৰ ভিতৰত আমি দেখা পাইছোঁ যে আৰজেডি আমাৰ এজন পাৰ্টনাৰ তেওঁলোকৰো খুব ভালদৰে তেওঁলোকৰ কামখিনি কৰি আছে আৰু মই দেখিছোঁ যে আপোনালোকৰ কোৱাৰ দৰে বেছি পাৰ্থক্য নাই যদি আমি ৱাক অফ আইন যেতিয়া সদনৰ ভিতৰত পাছ কৰা গ'ল তাত ভোটিং হ'ল তেওঁলোকৰ বিজেপি কোৱালিশ্যনৰ আমালোকৰ কোৱালিশ্যনৰ মাজত মাত্ৰ 50-55 ভোটৰ ডিফাৰেঞ্চ আছে বেছি নাই আগৰ দৰে তেওঁলোকৰ সেই হিউজ মাৰ্জিন হিউজ গেপটো নাই তো বিহাৰৰ সময়তে হওক বা যদি পৰৱৰ্তী দিনত বেলেগ কিছু দলে যদি তেওঁলোকৰ মনটো অলপ সলনি হয় চৰকাৰৰ স্থিৰতালৈ প্ৰশ্ন উত্থাপন হ'ব পাৰে এইটো খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে যদি বিহাৰ ইলেকশ্যনত কিবা সমীকৰণৰ সলনি হয় বা ফলাফল সলনি হয় তেনেহ'লে দিল্লীৰ চৰকাৰৰ সমীকৰণত সাল সলনি হ'ব পাৰে গৌৰৱ গগৈ পৰৱৰ্তী যেতিয়া সময়ত আপোনাক লগ পাম মই এই প্ৰশ্নটোৰ পৰাই আপোনাক আৰম্ভ কৰিম আপুনি ইমান সময় দিলে আপোনাক ব্যস্ততাৰ মাজত আপোনাক বহুত ধন্যবাদ আৰু পৰৱৰ্তী সময়ত মেজমেলত আপোনাক পোৱাৰ আশাৰে ধন্যবাদ নমস্কাৰ